কালত তত হাঁহি উভতি শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতি ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পি তিনিখনকৈ দলং নিৰ্মাণেৰে অসমৰ নাম উজলি কাব্যখনৰ সদা কণ্ঠক চৰ্চাৰে কুঁৱৰী লেপেট টকা কেছ কেকাৰ অসমতো ৱেভছ আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেমছ বিজেপিৰে লক্ষ্য সদায় স্বাস্থ্য সুৰক্ষা সবকা সাথ সবকা বিকাশ বিজেপি প্ৰতিজ্ঞা আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ দুইটাৰো বনাকৰ দুইটাৰো জুলি পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলি ৰাইজৰ প্ৰকৃতি আঁচনিৰে বিকশি দুৰ্নীতি কুশাসন নিমিষতে আঁতৰি ঘৰে ঘৰে সুখৰ পোহৰ বিয়পি ভাতে খাতে উন্নয়নৰ নিচান জিলিকি দৰে বনে যাৱা একেলগে পদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ চেঁচা পাতত টেক্স নাই আৰু ম্যাদী পট্টাৰ মাটি পায় ঘৰে ঘৰে আই মাতৃয়ে উজালাৰে গেছ পায় অসম আজি আগবাঢ়ি গ'ল উদ্যোগীকৰণ হ'ল তৈল ক্ষেত্ৰত বিনিয়োগ 40,000 কোটি হ'ল নুমলীগড় ৰিফাইনেৰী তিনিগুণকে ডাঙৰ হ'ব খাৰুৱা তেল আৰু গেছ উন্নতি অসমলৈ আহিব ৰাস্তা পদূলি হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা বহুতৰে ঘৰ হ'ল আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ জনতাৰ সপোনৰ দেশ গঢ়িবলৈ নতুন পুৰুষৰ জ্ঞান শক্তিৰে আহিছো ওলাই আমি বিজয়ৰ পনেৰে জননী জন্মভূমিৰ মান ৰাখিবলৈ মৰি